আজি যেহেতু দেশৰ ৭৭তম গণৰাজ্য দিৱস উদযাপন কৰা হৈছে, গতিকে এই উদযাপনৰ লগত সংগতি ৰাখি আমি চিলনীবাৰী আৰক্ষী চকীৰ লগতে আমাৰ সমূহ গাঁওৰক্ষী বাহিনীয়ে আমি এই গণৰাজ্য দিৱস উদযাপন কৰিছোঁ। লগতে আজিৰ সমাজত যি বৰ্বীস্বৰূপ ড্ৰাগছ, এই ড্ৰাগছে আমাৰ সমাজখন একেবাৰে শেষ কৰি পেলাইছে। গতিকে এই ড্ৰাগছমুক্ত কৰিবৰ কাৰণে আমি আজি বাইক ৰেলীৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ এটা আমি মেছেজ পঠাইছোঁ, যাতে আমাৰ গাঁওৰক্ষী বাহিনীৰ লগতে আৰক্ষীৰ লগত সহযোগ কৰি আমাৰ সমাজৰ পৰা এই যুৱ উশৃংখলতাৰ যি সৃষ্টি হৈছে, গতিকে তাক আমি মুক্ত কৰাৰ কাৰণে আমি আজি এই ড্ৰাগছমুক্ত এক ৰেলী আহ্বান কৰিছোঁ আৰু দেশৰ যি ৭৭তম গণৰাজ্য দিৱস তাৰ লগত সংগতি ৰাখি আমি আজি গণৰাজ্য দিৱস উদযাপন কৰিছোঁ। দিৱস উপলক্ষে আমাৰ IC ছাৰৰ নেতৃত্বত আমাৰ পুলিচ আৰু গাঁওৰক্ষী বাহিনীৰ যুটীয়াভাৱে আজি আমি এটা বাইক ৰেলী ওলাওঁ আৰু এই বাইক ৰেলীৰ দ্বাৰাই আমি সকলো ড্ৰাগছ ব্যৱসায় আৰু বাল্য বিবাহ এইবিলাক যাতে কোনো কৰিব নোৱাৰে তাৰ বাবে আমি সকলোৱে ওলাই আহিছোঁ। আৰু এটা কথা আমি আজি আপোনালোকৰ এই পৰ্টেল নিউজৰ দ্বাৰা আমি জনাব বিচাৰোঁ, যিসকল ড্ৰাগছ বেপাৰী ড্ৰাগছ বেচিবৰ যোনে খাব আৰু ৰক্ষা নহয়, এতিয়া আমি ৰাইজ লৈ মাৰ বান্ধি লাগিম যাতে কোনো ড্ৰাগছ বেচাজনো বাচি যাব নোৱাৰে, খোৱাজনো বাচি যাব নোৱাৰে। কিয়নো আমি যদি ড্ৰাগছ মুক্ত নবনাওঁ তেতিয়া আমাৰ ল'ৰা ছোৱালী ধ্বংসৰ পথত গুচি যাব। আজি ল'ৰা ছোৱালী মাক বাপেকৰ কথা নুশুনা হৈছে, আজি সমাজৰ কথা নুশুনা হৈছে। গতিকে আমি সকলোৱে এতিয়া সমাজ মাৰ বান্ধি থিয় হ'ম আৰু মই অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে য'ত য'ত ড্ৰাগছ খায় বা বেচা মানুহ বা খোৱা মানুহ সকলোৰে তালিকা প্ৰত্যেকটা গাঁওৰক্ষী বাহিনীক আপোনালোকে দিয়ক। আমি পুলিচক দিম, আমি গাঁওৰক্ষী বাহিনী আৰু পুলিচ মানে যুটীয়াভাৱে আমি এই বস্তুটো বন্ধ কৰিবলৈ আমি চেষ্টা কৰিম। লগত আপোনালোকৰ সহায় সহযোগিতা কামনা সন্মানিত আজি যিটো বাইক ৰেলী ওলাইছে চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহায়ত, আজি আমি সকলো ৰাইজ সচেতন হ'লোঁ আৰু পাব্লিকো সচেতন হৈছে যে আজি আমাৰ বৰ্তমান ৰাইজৰ সমাজত কি চলি আছে সেই সম্পৰ্কে আজি আমাৰ IC ছাৰৰ জৰিয়তে আৰু আমাৰ খাইৰুল ইছলামৰ আৰু পাব্লিকৰ জৰিয়তে আমি যথেষ্ট সচেতন হৈছোঁ আৰু পাব্লিকো হৈছোঁ। আশা কৰোঁ যে এনেকুৱা যিটো আজি বাইক ওলাইছে, আজি বিগত 1971 চনৰ পৰা চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বহুত বদলিও বহুত আহিছে, বহুত গৈছে, এনেকুৱা পদক্ষেপ কোনো লোৱা নাছিল। কিন্তু আমি সুখী হৈছোঁ, ভৱিষ্যত ধন্যবাদ দিছোঁ, তেখেত যাতে আৰু উন্নতি হয় আৰু যাতে পদোন্নতি হয় এয়ে মই কামনা কৰিছোঁ। ৭৭তম গণতন্ত্ৰ দিৱস উপলক্ষে আজি এটা সুন্দৰ আমাৰ শুভ দিন আৰু এই শুভ দিনটোত আজি আমি চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত নেতৃত্বত আমাৰ গাঁওৰক্ষী বাহিনী চিলনীবাৰীৰ যুৱকসকল আহি এই ৰেলীত অংশগ্ৰহণ কৰিছে। আমি এটা উদ্দেশ্যতাৰ লগত সংযোগ ৰাখি আগবাঢ়ি আহিছোঁ। আমাৰ এই ৰেলীৰ জৰিয়তে আমাৰ এই চিলনীবাৰীৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত নেতৃত্বত যি ৰেলীখন ওলাইছে, এই ৰেলীৰ সকলো যুৱক আৰক্ষী বাহিনীৰ জৰিয়তে এটা মেছেজ যাতে আমি অসমৰ সকলো ৰাজ্যলৈ যায় যে আমি সকলো হিন্দু মুছলিম মিলি একত্ৰিত হৈ আমি সকলোৰে মনত ভাতৃত্ববোধ বিয়পাব পাৰোঁ, তাৰ প্ৰথম লক্ষ্য। দ্বিতীয় লক্ষ্য হৈছে আমাৰ যি মহামাৰী ড্ৰাগছ, এই ড্ৰাগছবোৰ আমাৰ গাঁও অঞ্চলত বহুত বেয়া ৰূপে প্ৰচলিত হৈছে, যাৰ বাবে আমি প্ৰত্যেকখন ঘৰ আগুৱাই যাব পৰা নাই, ল'ৰা ছোৱালীক আগুৱাই যাব পৰা নাই, সকলোৰে ভৱিষ্যত অন্ধকাৰত দিহে গৈছে আৰু আমাৰ সমাজখনো বহুতো পিছ পৰি আছে। তাৰে প্ৰতি লক্ষ্য ৰাখি আমি এই ৰেলীখনত উলিয়াইছোঁ যাতে আমি সকলো ব্যক্তি সচেতন নাগৰিক হিচাপে সকলো একত্ৰিত হৈ মাৰ বান্ধি থিয় হৈ আমি ড্ৰাগছমুক্ত কিবাকৈ কৰিব পাৰোঁ। তাৰ লগত আমি আৰু এটা লক্ষ্যৰে আগুৱাই আহিছোঁ, সেই লক্ষ্যটো হৈছে বাল্য বিবাহ। যিটো বাল্য বিবাহ আমি কম বয়স হোৱাৰ আগতে আমাৰ ল'ৰা ছোৱালীক ভনী নিজৰ পৰিয়ালৰ সকলোৱে পঢ়া শুনাৰ ক্ষেত্ৰত চিন্তা চৰ্চা নকৰি আমি উপযুক্ত বয়স নোহোৱাৰ আগতে বিয়াত আমি ঠেলি দিওঁ, যাৰ পৰিণতি কিছুদিন পিছত আমাৰ নিজৰ ভৰিত নিজে কোঠাৰ মৰা হয়। সেইকাৰণে আমি সকলোৱে আমি শিক্ষাৰ দিশে সৰ্বপ্ৰথমে আগুৱাই যাব লাগে আৰু শিক্ষাৰ দিশে যেতিয়া আমি প্ৰত্যেকজন আমাৰ নিজৰ সন্তানক আগুৱাই নিয়া পঢ়া শুনাৰ ক্ষেত্ৰত আগুৱাই নিব পাৰিম, তেতিয়া আমাৰ উজ্জ্বল ভৱিষ্যত ঘৰখনৰ লগত সমাজত শিক্ষা দীক্ষা
সকলোকে যেতিয়া জ্ঞান থাকিব তেতিয়া সমাজখন অনৈতিক কাৰ্যকলাপ নকৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি গুৰুত্ব হিচাপে মদ ভাং জুৱা ড্ৰাগছ মুক্ত বন্ধ কৰাৰ লক্ষ্যৰে আজিৰ এই ৰেলীখন চিলনিবাৰী আৰক্ষী চকীৰ নেতৃত্বত ওলোৱা হৈছে। তাৰ বাবে লগতে মই চিলনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে নিজৰ সময় নষ্ট কৰি সমাজৰ দিশে ভাল চিন্তা চৰ্চা কৰি সকলো যুৱকক একত্ৰিত কৰি এই মহান কামত যে লগাইছে তাৰ বাবে আমাৰ যুৱকসকলৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্দে মাতৰম, বন্দে বন্দে ভাৰত মাতা কি, ভাৰত মাতা কি। ৭৭তম গণৰাজ্য দিৱস আমি পালন কৰিছোঁ আৰু আমাৰ চিলনিবাৰী আৰক্ষী চকী আমাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ৰাজীৱ কৌৰ ছাৰ আমাৰ লগতে আছে আৰু আমাৰ সকলো VDB আমাৰ 52টা গাঁৱৰ VDB লগত আছে আৰু আমাৰ লগত ৰাইজ আছে। আজিৰ পৰা আমি এই পদক্ষেপ লোৱা হৈছে যে ড্ৰাগছ বেপাৰী আজিৰ পৰা হুঁচিয়াৰ হৈ যায় আৰু মদ ভাং গাঞ্জা যিমান কাৰ্যকলাপ আছে এইবিলাক কৰ্মৰ পৰা যাতে বিৰত থাকে আৰু আজিৰ পৰা আমি ৰাইজ আমাৰ লগত আছে। আমাৰ সকলো VDB লৈ যিটো আমি কাৰ্যকলাপ কৰিছোঁ আজিৰ পৰা যাতে সমূহ যিবিলাক কাৰ্যকলাপ বন্ধ হৈ যায়, আজিৰ পৰা যাতে তেওঁসকলে হুঁচিয়াৰ হৈ যায়, যাতে আজিৰ পৰা আমাৰ সমাজখন ভাল ধৰণে আমি গঢ়িব পাৰোঁ আৰু আমাৰ শিক্ষাৰ দিশে আগবাঢ়িব লাগিব। যিমান আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে তেখেতসকলে এই ড্ৰাগছ বন্ধ হৈ যায়, গাঞ্জা খোৱা বন্ধ হৈ যায়, মদ খোৱা বন্ধ হৈ যায়, মদ বিক্ৰী কৰাটো যাতে বন্ধ হৈ যায় আজিৰ পৰা আমি সকীয়াই দিছোঁ তেওঁসকলক যাতে আজিৰ পৰা ড্ৰাগছ বেপাৰী আমি য'তেই পাওঁ আমি ৰাইজ লৈ আমাৰ সকলো VDB লৈ আমি তেখেতসকলক আমি পানিছমেণ্ট দিবলৈ চেষ্টা কৰিম। মোৰ ফালৰ পৰা এই কথাটো ৰাখি